ৰাজ্যসভাত এই শ্লোগানটো কিয় উত্থাপন কৰা হৈছিল যে গলি গলি মে চোৰ হে নৰেন্দ্ৰ মোদী? হয়, এই শ্লোগানটো আম আদমি পাৰ্টিৰ সাংসদ সঞ্জয় সিঙৰ বাহিৰে আন কোনেও উত্থাপন কৰা নাছিল। কিন্তু ডাঙৰ প্ৰশ্ন, তেওঁ এই শ্লোগানটো কিয় উত্থাপন কৰিছিল? কিয়নো সন্মুখৰ পৰা শাসকীয় দলৰ সাংসদসকলে অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালৰ ওপৰত অযৌক্তিক মন্তব্য দি আছিল। সঞ্জয় সিঙে বাৰে বাৰে অধ্যক্ষক অনুৰোধ কৰি আছিল যে তেওঁলোকে সাইলেণ্ট হ'ব দিয়ক, তেওঁলোকক সাইলেণ্ট হ'বলৈ দিয়ক। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ সাংসদসকলে শ্লোগান দি আছে কেজৰিৱালৰ, আৰু তাৰপিছত সঞ্জয় সিঙৰ উঠিছিল খং। আজি মই সঞ্জয় সিঙৰ এই ভাষণটোক সমৰ্থন কৰা নাই। সঞ্জয় সিঙে কিয় ধ্বনি দি আছিল এইটো বুজিব লাগিব। আপুনি জানে, ৰাজ্যসভা হওক বা লোকসভাই হওক, অধ্যক্ষজনে তাত ট্ৰেজাৰী